আমাৰ দুটা শাখা আছে ইয়াতে, কলা শাখা আৰু বিজ্ঞান শাখা। তাতে আমাৰ এডমিশ্যন প্ৰচেছটো চুৰু হৈ গৈছে। দৰ্পণৰ থ্ৰুদি সাধাৰণতে হয়, এইটো ধৰক আগৰ পৰাই চলি আহিছে দৰ্পণৰ থ্ৰুদি। দৰ্পণ হোৱাৰ পিছত আমাৰ ইউনিভাৰ্চিটিৰ নিজা পৰ্টেলৰ থ্ৰু লগ ইন কৰিব লাগে, ৰেজিষ্টাৰ কৰিব লাগে। তাৰপিছত আমি মেৰিট লিষ্টখন ওলাওঁ। মেৰিট লিষ্টখন ওলোৱাৰ পিছত আমাৰ অফলাইন আমি এডমিশ্যনৰ কিছুমান ডেট দিয়া, কালি মই নটিফাই কৰিছোঁ আমি, এইটো হ'ব, পাব্লিছ হোৱা নাই। মেৰিট লিষ্টখন ওলোৱাৰ পিছত আমি তেনেকৈ 3টা দিন আমি ভাগ কৰি দিছোঁ। সেইমতে ছাত্ৰ ছাত্ৰীসকল আহিব আৰু হায়াৰ ছেকেণ্ডেৰী কোৰ্চত এডমিশ্যন ল'ব। 3টা দিন এতিয়া ফাইনেল কৰিছোঁ, মানে জাষ্ট নটিফাই হোৱা নাই। এইটো 29, 30 আৰু 31 তাৰিখে নটিফাই হ'ব। আমি কৰি আছোঁ, প্ৰচেছত আছে। লিষ্টখন হয়তো আজি ওলাই যাব। গতিকে ওলালে আমি গোটেইখিনি প্ৰচেছ আমি আৰম্ভ কৰিম আৰু যেনেকৈ আগে পিছে কৰি আহিছোঁ একেধৰণৰ প্ৰচেছ। কোনো এবাৰ মানে সাল সলনি তেনেকৈ বিশেষ সাল সলনি হোৱা নাই। যেনেকৈ চলি আছে সেই তেনেকৈ চলিব। সেইটো হৈছে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী কথা। লিষ্টখন ওলোৱা নাই, ওলাব আৰু এই আজি হয়তো প্ৰথমে দৰ্পণত কৰিব লাগিব। নিজা ৱেবছাইটত এইটো লগ ইন কৰি ৰেজিষ্টাৰ কৰি অনলাইন কৰি সেই লিষ্টখন আমি তাৰ ওপৰত বেচিছ কৰি আমি আমাৰ যিটো মানে এলিজিবল মেৰিট লিষ্ট সেইখন আমি নটিফাই কৰা হ'ব। একজেক্ট ফিগাৰটো আমাক কনভেনাৰে জানিব। এতিয়ালৈ সেইটো মই ফিগাৰটো আপোনাক সুধি পেলাইহে মই ক'ব পাৰিম একজেক্ট ফিগাৰটো। আমাক কনভেনাৰ হাতত দি তেওঁলোকে ধৰক আমাৰ এতিয়া কমিটি বহুত আছেতো, একদম মানে ষ্টেটিষ্টিক্সটো মোৰ হয়তো ক'বলৈ অকণমান হেৰি হ'ব এতিয়া এই মুহূৰ্তত। গতিকে আপোনাক মই ফিগাৰটো যদি পিছত বিচাৰে মই দি দিম একজেক্ট ফিগাৰ কিমান হৈছে ৰেজিষ্ট্ৰেশ্যন। আৰু ইউ জি ক্ষেত্ৰত আমাৰ এইবাৰ আমি কুৱেটত গৈ আছোঁ। CU এতিয়া আপোনাৰ জানে নেশ্যনেল টেষ্টিং এজেঞ্চি নিউ দিল্লীৰ পৰা যিটো কণ্ট্ৰল হয়, সেইটো আমি 40% আমি কুৱেটত যাম, যিটো NTA দিল্লীয়ে কণ্ডাক্ট কৰে মানে টোটেল ছিটৰ। আৰু 60% আমি গৈ আছোঁ হেৰিত আমাৰ হায়াৰ ছেকেণ্ডেৰী 10+2 যিটো স্ক'ৰ। আৰু 10+ এইবাৰ এটা সুবিধা হৈছে কি, যিসকল ধৰক বহুতে দূৰত থাকে, কেতিয়াবা কুৱেট দিব নোৱাৰে বা দিব পৰা অৱস্থাত নাথাকে, বহুত ছাত্ৰ ছাত্ৰী ভিতৰৰ ঠাইত আছে, তেওঁলোকৰ যিটো হায়াৰ ছেকেণ্ডেৰী যিটো মাৰ্কছ আহিব তাৰ ওপৰত বেছ কৰি তেওঁলোকে এইটো এডমিশ্যন ল'ব পাৰিব। 60% ছিট আমি ৰাখিছোঁ নন কুৱেট মানে হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত ভিত্তি কৰি, আৰু 40% 40% ছিট আমাক কুৱেটৰ ওপৰত হ'ব। এইটো আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।